মোৰ স্বামীৰ মৃত্যুৰ 2 মাহৰ পিছত মোৰ স্বামীৰ সৰু ভাইকে মোক ৰাতি বেয়াকৈ চুই চাব বিচাৰে। কেইদিনমান বিষয়টো বুজি নাপালো যদিও পিছলৈ বুজি পালো। এদিন ৰাতি 12 বজাত তেওঁ মোৰ কোঠাত সোমাই বিভিন্ন কলা কৌশলেৰে মোক বেয়া উদ্দেশ্যৰে চুই চাবলৈ চেষ্টা কৰিছিল। মই ক'লো ঘৰত সকলোকে এই কথা জনাই দিম। তেওঁ কোনোমতেই ভয় নকৰে, কাৰণ মোৰ দেৱৰ ভালকৈ জানে যে ঘৰত কোনেও মোৰ কথা বিশ্বাস নকৰিব। বিনা প্ৰমাণত মোৰ কথা কোনেও বিশ্বাস নকৰিব আৰু তাৰ পৰিৱৰ্তে সকলোৱে মোক দোষাৰোপ কৰিব। 2 মাহ আগতে মোৰ স্বামীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। মোৰ এটা 2 বছৰীয়া সন্তান আছে। কেৱল মইহে জানো মোৰ মানসিক অৱস্থা কেনেকুৱা। মানুহজনৰ মৃত্যুৰ পিছত মোক নিসংগতাই ঘেৰি ধৰিছে। লগতে মোৰ শাহুৱেকৰ লগত মোৰ সম্পৰ্ক তেনেকুৱা ভাল নহয়। মোৰ স্বামীৰ মৃত্যুৰ পিছৰে পৰা মোৰ শাহু মোক স্বামীৰ মূৰ চুবোৱা আৰু কুলক্ষণী বুলি বাহিৰে একোৱেই নাভাবে। সকলোৱে মন ৰক্ষা কৰি মোক চলিব লাগে। এতিয়া উপাৰ্জনৰ একমাত্ৰ উৎস মোৰ দেৱৰ। তেওঁ মোৰ কোঠাত এতিয়া প্ৰৱেশ কৰে। কোনো ঠিক নাই, মোৰ বৰ ভয় লাগে। মই এতিয়া প্ৰতিটো নিশাই ভালকৈ শুব নোৱাৰো। দুৱাৰখন ভালকৈ লক কৰি দিওঁ, তথাপিও বহুত ভয় লাগে আৰু সন্তানটোক টানকৈ সাৱটি ধৰি শুওঁ। বহুত অকলশৰীয়া আৰু ভয় লাগে। মোৰ শাহু আৰু শহুৰ সেইদিনা ক'ত বা গৈছিল মই গম পোৱা নাছিলো। সিহঁত যে ঘৰত নাই। মোৰ দেৱৰ, মই আৰু মোৰ সন্তান আমি তিনিওজনে ঘৰতে আছিলো। মই পাকঘৰত কাম কৰি আছো আৰু মনে মনে ভাবিছো যে সি ৰাতি মোৰ লগত যেনেকুৱা কৰে হয়তো দিনত সি তেনেকুৱা নকৰিব। কিন্তু দিনত সি আৰু বেছি ভয়ংকৰ। তেওঁ পাকঘৰলৈ আহি চিধা মোৰ হাতখন ধৰিলে। মই জোৰকৈ হাতখন তাৰ পৰা এবাৰ এৰাবলৈ চেষ্টা কৰি আছো, কিন্তু কোনো লাভ হোৱা নাই। আৰু ভাগ্য ভাল যে কোনোবাই দুৱাৰখনত আহি টুকুৰ মাৰিছে। তেতিয়া মোৰ দেৱৰ স্ব ইচ্ছাই হাত এৰি দুৱাৰ খুলিবলৈ গৈ চালে মোৰ শহুৰ আৰু শাহু আহিছে, অৰ্থাৎ তেওঁৰ দেউতা আৰু মা। দিনক দিনে মোৰ ভয় বাঢ়ি গৈ আছে। প্ৰতিটো দিনত সদায় ভয়তে পাৰ হৈ যায়। মোৰ নিজৰ মা দেউতা জীয়াই থকা নাই। এজন ভাই আছে, কিন্তু তেওঁ নিজৰ পৰিয়ালটো চলাবলৈ অহৰহ সংগ্ৰাম কৰি আছে। আৰু তেওঁ মোক কেনেকৈ পোহপাল দিব। তাৰ উপৰিও মোৰ এটা সন্তানো আছে। সন্তানৰ দায়িত্ব কোনে ল'ব? সকলো কথা ভাবি চিন্তি মই এক অনিশ্চয়তাৰ মাজত এই ঘৰখনত আছো আৰু কলৈ যাম। চাকৰি কৰাৰ বাবে পৰ্যাপ্ত অৰ্হতা আছে যদিও ইমান ভাল চাকৰি পোৱাৰ আশা নাই। মই সকলো কথা খুলি যদি শাহুক কওঁ, শাহুৱে হয়তো বিশ্বাস কৰিব, কিন্তু মোৰ হাতত উপযুক্ত প্ৰমাণ নাই মই যাৰ জৰিয়তে শাহুক বিশ্বাস কৰাব পাৰো। মোৰ স্বামী জীয়াই থাকোঁতে মোৰ দেৱৰ তেনেকুৱা নাছিল। তেওঁ মোৰ লগত সন্মানেৰে কথা পাতিছিল আৰু মোৰ সন্তানটোকো মৰম কৰিছিল। আৰু এতিয়া এদিন মই কোৱা নোকোৱাৰ ভাৱ লৈ শাহুৱেকৰ কোঠালৈ গৈ সকলো কথা বিতংকৈ কলো। তেওঁ মোৰ পৰা প্ৰমাণ বিচাৰিছে, কিন্তু মোৰ হাতত যে কোনো প্ৰমাণেই নাই। সেয়ে আজি ৰাতি মোৰ শাহুক মোৰ লগত থাকিবলৈ কলো। কিন্তু এই কথা যাতে মোৰ দেৱৰে কোনো মতেই নাজানে। মই বহুত আচৰিত হৈছো যে প্ৰথমবাৰৰ বাবে মোৰ শাহুৱে মোক বিশ্বাস কৰিছে। কিন্তু এটা কথা আছে, যেনে কুকুৰ তেনে টাঙন। প্ৰতিদিনে মই ঘৰতে লাইট জ্বলাই শুওঁ, কিন্তু আজি মই লাইট বন্ধ কৰি শুইছো বুলি ক'লে ভুল হ'ব। অভিনয় কৰি আছো আৰু মোৰ কাষতে আছে মোৰ শাহু। কোঠাটো ইমানেই আন্ধাৰ কৰি ৰাখিছো যে কোঠাত মোৰ বাহিৰে আৰু কোনোবা আছেনে নাই সেয়া বুজাৰ ক্ষমতা নাই আৰু দুৱাৰখনো খোলা ৰাখিছো। ক্ৰমে ৰাতি গভীৰ হৈ আছে। 1টা বজাৰ লগে লগে মোৰ নৰপিশাচ ৰূপী দেৱৰ মোৰ ৰুমৰ ফালে আহি আছে। মই স্পষ্টকৈ দেখা পাই আছো আৰু শাহু এতিয়াও সাৰে আছে। মোৰ দেৱৰে মোৰ কোঠাত সোমাই মোৰ হাত স্পৰ্শ কৰাৰ লগে লগে মই লাইটৰ বেড চুইচ অন কৰি দিওঁ। মোৰ শাহু সম্পূৰ্ণ আচৰিত হৈ পৰিছে, কিন্তু তাই মোক বিষয়টো বুজিবলৈ নিদিয়ে। মোৰ দেৱৰৰ মুখখনো চাবৰ যোগ্য। তেওঁ মাকক দেখি আৰু বেছি আচৰিত। মোৰ দেৱৰে মোৰ কোঠাত সোমাই মোৰ হাত স্পৰ্শ কৰাৰ লগে লগে মই লাইটৰ বেড চুইচ অন কৰি দিওঁ। মোৰ শাহু সম্পূৰ্ণ আচৰিত হৈ পৰিছে, কিন্তু তাই মোক বিষয়টো বুজিবলৈ নিদিয়ে। মোৰ দেৱৰ মুখখনো চাবৰ যোগ্য। তেওঁ মাকক দেখি আৰু বেছি আচৰিত। শাহুৱেকে মোৰ দেৱৰৰ ফালে লাগি চাই আছে। দৌৰে কোনো একো নকয়। মোৰ দেৱৰ নাচ চাই মোৰ জলমোৱাকৈ নিজৰ কোঠালৈ যায় আৰু মোৰ শাহু একো নকয়। নিশ্চয় হৈ নিজৰ কোঠালৈ যায়। এতিয়া মোৰ শাহুৱে পুতেকৰ পক্ষ ল'ব নে মোৰ পক্ষ ল'ব, এইবোৰ মই কি ভাবিছো। এবাৰ মোক বিশ্বাস কৰাৰ বাবে
বাবে মই বাৰে বাৰে একেই আশা কৰিব নোৱাৰো। যিয়ে নহওক আজি অলপ শান্তিৰে টোপনি যাব পাৰিম। মোৰ সংসাৰৰ আটাইতকৈ ঘনিষ্ঠ মানুহ বা একমাত্ৰ বিশ্বাসৰ সুঁতি আছিল মোৰ স্বামী। তেওঁৰ মৃত্যুৰ পিছত যেন মোৰ মূৰৰ পৰা চাপখন স্থানান্তৰিত হয়। মানুহজন মোৰ ভাল আছিল আৰু তাৰ সৰু ভায়েকৰ দৰে নহয়। তেওঁ ছোৱালী মানুহক যথেষ্ট সন্মান কৰিছিল। তেওঁ কেতিয়াও মোক তুচ্ছ কৰি কথা কোৱা নাছিল। এইবোৰ কথা ভাবোতে ভাবোতে কেতিয়া টোপনি আহিল গমেই নাপালো। ৰাতিপুৱা হঠাৎ সাৰ পালো আৰু সকলো একেলগে ব্ৰেকফাষ্ট কৰি আছো। মোৰ শাহুক, মোৰ দেউৰক সকলোৰে সন্মুখত অপমান কৰা দৃশ্য দেখি মই বৰ আচৰিত হলো। যি শাহু কেতিয়াও মোৰ লগত ভাল ব্যৱহাৰ কৰা নাই, সেই শাহুৱে আকৌ মোক সন্মতি দিছে মই কথা কবলৈ। ভাষা হেৰুৱাই পেলাইছো আৰু চকুৰে এটোপাল দুটোপালকৈ পানী নিগৰি আছে। শাহুৱে যেতিয়া মোৰ দেউৰক অপমান কৰিছিল সি তললৈ চাই আছিল। মোৰ স্বামীয়ে ল'ৰাটোক মোক বৰ ভাল পাইছিল। কোনোবাই ভায়েকক যে ইমান ভাল পাব পাৰে সেইটো হয়তো মোৰ স্বামীক নেদেখিলে বুজিও নাপালেহেঁতেন। পিছলৈ মোৰ দেৱৰে এতিয়া ভাল হৈছে বুলি ভাবিছিলো, কিন্তু তেওঁ মোৰ ধাৰণাক ভুল প্ৰমাণ কৰি আৰু ভয়ংকৰ হৈ পৰিল। এদিন মোৰ কোঠাত মই সন্তানক ভাত খুৱাই আছো। শহুৰ আৰু শাহু খাই বৈ নিজৰ কোঠাত শুইছে। তৎক্ষণাৎ মোৰ দেৱৰ আহি মোৰ মুখ চেপি ধৰিলে। মোৰ উশাহ নিশাহ বন্ধ হৈ পৰিল। মোৰ বহুত কষ্ট হৈছিল। তেনে অৱস্থা দেখি মোৰ সন্তানটো ভয় খাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মোৰ সন্তানৰ কান্দোন শুনি শহুৰ শাহুৱে সাৰ পায় আৰু লৰালৰিকৈ মোৰ কোঠালৈ দৌৰি আহি মোৰ দেৱৰক দেখিলে। তাৰ পিছত মই বিষয়টো খুলি ভাঙি কওঁ। তেতিয়া মোৰ দেৱৰ মোৰ কোঠাৰ পৰা ওলাই গৈ নিজৰ কোঠাত সোমায় আৰু দুৱাৰ লক কৰি দিয়ে। এইবাৰ শাহু মোৰ সিদ্ধান্ত বিচাৰে, তেওঁক শাস্তি দিব পাৰিনে? মই ভাবিলো আজি যদি মোৰ দেৱৰৰ ঠাইত মোৰ নিজৰ ভাইটি হলহেঁতেন তেন্তে মই কি কৰিলোহেঁতেন। মই শাহুক কলো তেওঁক আৰু এবাৰ ভাল হবলৈ সুযোগ দিয়া যায়। মই আগতে আপোনালোকক কৈছিলো তেওঁক বিয়া কৰাই দিয়ক। সংসাৰ চলোৱাৰ হেঁচাত বা তাৰ জীৱনত কোনোবা এজন আহিলে হয়তো সলনি হ'ব। লগতে তাৰ বিয়াৰ বয়সো হৈছে। টকা মোটামুটি ভালে উপাৰ্জন কৰে। শাহুৱেকে মোৰ সিদ্ধান্তত সন্মতি দিলে। কিছুদিনৰ পিছত আমি সকলোৱে মিলি তেওঁক বিয়া কৰাই দিম। মোৰ জাল ইমান ভাল ছোৱালী যে কথা প্ৰকাশ কৰিব নোৱাৰি। তাই সকলো ক্ষেত্ৰতে মোক সন্মান কৰে। মোৰ অবিহনে একো বুজিয়ে নাপায়। তাই মোক সদায় নিজৰ ভনীয়েকৰ দৰেই দেখে। ছোৱালীজনী লাহে লাহে মোৰ দেৱৰক সঠিক পথলৈ লৈ আহে। মোৰ দেৱৰ এতিয়া মোক আগৰ দৰে সন্মান কৰে। তেওঁ বুজি পায় যে মই তাক সদায় নিজৰ সৰু ভাইটিৰ দৰে চাওঁ। কিছুদিন আগতে তেওঁলোকৰ এজনী ধুনীয়া ছোৱালী জন্ম হয়। এদিন মোৰ দেৱৰে মোৰ ওচৰলৈ আহি তাৰ আগৰ কুকৰ্মৰ বাবে অনুশোচনা প্ৰকাশ কৰে। ময়ো তেওঁক ক্ষমা কৰি দিছো। মোৰ স্বামীৰ মৃত্যুৰ পিছত বহুতেই মোক মোৰ দেৱৰক বিয়া কৰাবলৈ কৈছিল, যদিও মই মান্তি হোৱা নাছিলো। যদিও আমাৰ সমাজত বিয়া হবলৈ নিয়ম আছে, কিন্তু মই হোৱা নাছিলো। বিষয়টো মোক বেছি ভাল লগা নাছিল। এতিয়া আমি সম্পূৰ্ণৰূপে পৰিয়ালত ইজনে সিজনক বিশ্বাস কৰো। আমাৰ গোটেই পৰিয়ালটো মোৰ দেৱৰৰ উপাৰ্জনতে চলে। মোৰ আটাইতকৈ ডাঙৰ বিশ্বাসৰ ভেটি হৈছে মোৰ শাহু। সেইদিনা যদি মোৰ শাহুৱে মোক সমৰ্থন নকৰিলেহেঁতেন আজি হয়তো মই সমাজৰ দৃষ্টিত ঘৃণাৰ পাত্ৰ হৈ থাকিলোহেঁতেন। আমাৰ সমাজত সদায় নাৰীৰ দুখ ডাঙৰকৈ দেখা হয়। প্ৰতিজন মানুহৰ জীৱনত বিশ্বাসৰ কান্ধ মানে